নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। স্বাস্থ্য বিভাগৰ ফালৰ পৰা এইটো বিভিন্ন ধৰণৰ পদৰ কাৰণে ষ্টাফ নাৰ্ছ, ANM আৰু বিভিন্ন পদ আছে। এই পদসমূহ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনটোৰ সবিশেষ আজি মই আপোনাৰ সৈতে আলোচনা কৰিম বুলি আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহকচোন আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিটো বিজ্ঞাপন আপোনালোকৰ কাৰণে লৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে চাওক। বিজ্ঞাপনটো JSB চিভিল হস্পিটেলৰ পৰা এই বিজ্ঞাপনটো আহিছে। গতিকে ইয়াতে মেডিকেল বিভাগৰ বহুতখিনি পদ আছে, যেনে ষ্টাফ নাৰ্ছ আছে, ANM আছে, ফাৰ্মাচিষ্ট আছে, তেনেকৈ বিভিন্ন ধৰণৰ পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। ইয়াতে আপোনালোকে অনলাইন আবেদন নহয়, অফলাইন আবেদন কৰিব লাগিব। এইটো আছাম যিটো গেজেট পাৰ্ট 9ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, এই ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ এড্ৰেছবিলাকো মই আপোনালোকে ক'ত ফৰ্ম জমা দিব লাগিব, কেনেধৰণে দিব লাগিব, সকলোখিনি ক'ম। আপোনালোকে প্ৰথমে পোষ্টখিনি কি আছে প্ৰথমে চাই লওঁ আহক। পদসমূহ আপোনালোকে চাওক। প্ৰথমে মই আপোনালোকক পদসমূহ দেখাব বিচাৰিছোঁ। ফাৰ্ষ্ট পদটো হৈছে আপোনালোকৰ ষ্টাফ নাৰ্ছ। ইয়াৰে মুঠ পদ আছে 8টা। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব GNM ডিপ্ল'মা, GNM পাছ কৰা হ'ব লাগিব, বা BSc নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ দৰমহাটো আপোনালোকৰ ইয়াতে দিয়া হৈছে যে 15,000 ফিক্স চেলাৰী। আৰু 2 নম্বৰ যিটো পদ আছে এইটো হৈছে ANM। ইয়াৰ পদ আছে এটা। ইয়াৰ কাৰণে ANM ট্ৰেইনিং পাছ হ'ব লাগিব। আছাম গভৰ্ণমেণ্ট ইনষ্টিটিউট বা ইনষ্টিটিউচনেল ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা হওক বা আছামৰ পৰা হওক আপোনালোকে পাছ কৰা হ'ব লাগিব। তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহাটো আপোনালোকক 12,000 টকা ফিক্স দিয়া হ'ব। নেক্সট 3 নম্বৰ যিটো পদ আছে এইটো হৈছে আপোনালোকৰ ফাৰ্মাচিষ্ট। ফাৰ্মাচিষ্টৰ পদ আছে আমাৰ 2টা। ইয়াতে 2টা ফাৰ্মাচিষ্ট পদৰ কাৰণে আপোনালোকে ডিপ্ল'মা ইন ফাৰ্মাচী অৰ্থাৎ D-Pharm পাছ কৰা হ'ব লাগিব, বা বেচেলৰ অফ ফাৰ্মাচী হ'লেও হ'ব, অৰ্থাৎ B-Pharm হ'লেও হ'ব। আপোনালোকে B-Pharm বা D-Pharm যিকোনো এটা যদি পাছ কৰি আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহাটো 15,000 টকা হ'ব। আৰু নেক্সট আপোনালোকৰ আছে ICU টেকনিচিয়ান পদ আছে। ICU টেকনিচিয়ানৰ পদ আছে 3টা। ইয়াৰ কাৰণে আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা ইন ICU টেকনিচিয়ান হ'ব লাগিব। ICU টেকনিচিয়ান যদি হয় তেতিয়াহ'লে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ 15,000 টকা দৰমহা দিয়া হ'ব। নেক্সট আপোনালোকৰ 5 নম্বৰ যিটো পদ আছে CSSD টেকনিচিয়ান। এই CSSD টেকনিচিয়ান পদটো আছে, এটা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব। তেতিয়া আপোনালোকে কৰিব পাৰিব। উইথ আপোনালোকৰ ইয়াতে চাৰ্টিফিকেট লাগিব, চাৰ্টিফিকেট বা ডিপ্ল'মা ইন CSSD থাকিব লাগিব। তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ ফিক্স পে 15,000 দিয়া হৈছে। নেক্সট 6 নম্বৰ যিটো পদ আছে, 6 নম্বৰ পদটো আপোনালোকে চাওক। এইটো ডাটা এণ্ট্ৰি অপাৰেটৰ। ডাটা এণ্ট্ৰি অপাৰেটৰ পদটোৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ লাগে, চাৰ্টিফিকেট বা ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বা প্ৰফিচিয়েঞ্চি উইথ ডাটা এণ্ট্ৰি ছফ্টৱেৰ। যদি আপোনালোকৰ আছে এইটো ডিপ্ল'মা বা চাৰ্টিফিকেট যদি আছে কম্পিউটাৰ এপ্লিকেশ্যনৰ বা কম্পিউটাৰ লিটাৰেচি যদি আপোনালোক হয় তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহাটো 11,000 টকা ফিক্স পে দিয়া হ'ব। নেক্সট আপোনালোকৰ আছে ৰিচিপশ্যনিষ্ট ৰেজিষ্টাৰ পদ আছে 4টা। ইয়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ লাগে আৰু কম্পিউটাৰটো আপোনালোকে লাগিব, চাৰ্টিফিকেট বা ডিপ্ল'মা হ'ব লাগিব। তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকৰ 11,000 টকা হ'ব। আৰু 8 নম্বৰ যিটো পদ আছে এইটো হৈছে ধুবি পদ আছে 2টা। এইটো যিহেতু 4th গ্ৰেডৰ পদ। ইয়াৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 1 year আপোনালোকৰ ইয়াতে ধুবি কাম কৰাৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক। ইয়াতে দৰমহাটো 10,000 টকা দিয়া হৈছে। নেক্সট আপোনালোকৰ 9 নম্বৰ যিটো আছে এইটো ক্লিনাৰ পদ আছে। ক্লিনাৰ পদৰ আছে 4টা।
ইয়াৰ কাৰণে আপোনালোকক ক্লাছ 8 পাছ বিচৰা হৈছে আৰু 1 year আপোনালোকক ক্লিনাৰ কাম কৰা ছাৰ্ভিচ কৰা গভৰ্ণমেণ্ট হওক প্ৰাইভেট হস্পিটেলত কাম কৰা অভিজ্ঞতা যদি আছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। ইয়াতে দৰমহাটো 10,000 টকা দিয়া হৈছে। এইখিনি আছিলে পদসমূহ। এই পদসমূহৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেট পাৰ্ট 9 ফৰ্মত ফিল আপ কৰিব লাগিব। তাৰ লগত আপোনালোকে ফটোগ্ৰাফ দিব লাগিব 2 কপি আৰু সেলফ এটেষ্টেড আপোনালোকৰ ডকুমেণ্টছসমূহ দিব লাগিব আৰু ফটোকপিও আপোনালোকে সেলফ এটেষ্টেড কৰি দিব। আৰু ইয়াতে এনভেলপটো আপোনালোকৰ ওপৰত থাকিব। এনভেলপৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ পদটোৰ নাম, কি পদৰ কাৰণে আপুনি আবেদন কৰিছে এইখিনি কথা আপুনি উল্লেখ কৰি দিব। আৰু লগতে আপোনালোকৰ এছেঞ্চিয়েল যিখিনি ডকুমেণ্টছ আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট আৰু এডমিট কাৰ্ড, মাৰ্কশ্বিট বা চাৰ্টিফিকেট এইখিনি আপোনালোকে লগত গাঁঠি দিব। আৰু লগতে আপোনালোকৰ ইয়াতে আৰু এটা বস্তু দিব লাগিব, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যদি আছে আপোনালোকে এইখিনি দিব লাগিব। এইটো ইণ্টাৰভিউ টাইমত আপোনালোকৰ প্ৰয়োজন হ'ব। এইটো অৰিজিনেল আপোনালোকে লগত লৈ যাব। এতিয়া আপোনালোকে ইয়াতে এপ্লিকেশ্যনটো জমা দিব লাগিব ক'ত আপোনালোকে এইটো চাওক। এড্ৰেছটো ইয়াতে দিয়া আছে, দ্য ছুপাৰিনটেণ্ডেণ্ট JSB চিভিল হস্পিটেল, কাজলগাঁও, চিৰাং। আপোনালোকে এইটো দেখিলে এই পদটো ইয়াতে আছে। গতিকে আপোনালোকে তাৰ এই এড্ৰেছত আপোনালোকে ফৰ্মবোৰ জমা দিব। জমা দিয়াৰ পিছতে আপোনালোকে ইণ্টাৰভিউলৈ কল কৰিব। কলত আপোনালোকে সকলো সবিখিনি জানিব পাৰিব। ইয়াৰ আপোনালোকে আবেদন কৰা অন্তিম তাৰিখটো আপোনালোকৰ ইয়াতে দিয়া আছে, কেতিয়াৰ পৰা আপোনালোকে এইখিনি হ'ব এইটো ইয়াতে চিডিউল টাইমটো দিয়া আছে। ৱৰ্ক ইন ইণ্টাৰভিউ চিডিউল ডেট 22/7/2025। 22/7/2025 তাৰিখে ইণ্টাৰভিউ হ'ব 11 বজাত। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। গতিকে আপোনালোকে ফৰ্ম জমা দিয়ক, সোনকালে জমা দি আপোনালোকে এই আবেদনখিনি কমপ্লিট কৰি লওক। আৰু ইয়াতে বয়সৰ কথাটো উল্লেখ আছে। বয়সটো মই আপোনালোকক এবাৰ কৈ দিছোঁ। বয়সটো আপোনালোকৰ ইয়াতে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সটো আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বিজ্ঞাপনটো আপোনালোকক সবিশেষ মই জনালোৱেই। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।